ইয়াৰ প্ৰাইচটো আৰু কমাই দিয়া হৈছে। এখন অলপ আগৰ ষ্টক হয় বাৰু। ইয়াৰ প্ৰাইচটো কমোৱা হৈছে 395 2020 VXI প্লাছ। গাড়ী ফুল অৰিজিনেল গেটআপত আছে। অলপ ক'ৰবাত স্ক্ৰেচ আছে, যেনেকৈ এইটো এইখিনি আছে, আৰু এইখিনি অৰিজিনেল পেইণ্টত আছে কাৰণে আমি কৰি গাড়ী খুব ধুনীয়া ফুল অৰিজিনেল পেইণ্ট, ৰাফ ইউজৰ কাৰণে বেষ্ট গাড়ী হ'ব হণ্ডা MS। ইয়াৰ প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে 2,95,000 হণ্ডা MS 2015। এটকাও খৰচ নাই, ল'ব লাগে চলাব লাগে। গাড়ী চুপাৰ ফাইন। কোনোবাই 1.5 লাখ টকা 1 লাখ টকা 50,000 দিলেও ওলাই যাব। আগৰ ষ্টকৰ গাড়ী হয়, কিন্তু যিহেতু নতুন ডিলাৰত আহিলে ইয়াৰ প্ৰাইচটো আপোনালোকৰ কাৰণে খুব ধুনীয়া কৰি দিলোঁ এতিয়া। অনলি 10,50,000। অলপ নেগচিয়েট কৰিম আৰু ৰিফাইনেন্স কৰি দিম। টপ এণ্ড মডেল 2023 56। এখনৰ ভিতৰতো এবাৰ দেখুৱাই দিওঁ। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন, নেভিগেশ্যনৰ পৰা আদি কৰি টাচ স্ক্ৰীনৰ পৰা আদি কৰি সকলো আছে। টপ এণ্ড মডেলটো হয়, 18ৰ হয়। ইয়াত ডিকিট নাম্বাৰ প্লেট থাকিব, কিন্তু গাড়ীৰ প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে। চেৰী কালাৰ হয়। গাড়ী ধুই মেলি দিলে একদম জিলিকি যাব। প্ৰাইচ মাত্ৰ ৰখা হৈছে, সকলো পাই যাব। অলপ নেগচিয়েটো হ'ব, ৰিফাইনেন্সো হৈ যাব। কোনোবা 1 লাখ 2 লাখ টকা দিলেও ওলাই যাব। এইখন ইয়াৰ প্ৰাইচ ৰখা হৈছে 6,95,000 2024 ভেনু S প্লাছ। এনেকে এতিয়া যিবোৰ প্ৰাইচ কোৱা হৈছে, প্ৰথম এমাহ মানুহে ভাবিব নোৱাৰা প্ৰাইজত আমি গাড়ী উলিয়াই দিম। সেইকাৰণে স্ক্ৰীণত দিয়া নাম্বাৰত সোনকালে কল কৰক আৰু গাড়ীবোৰ বুক কৰক, কাৰণ এইটো। হেল্ল' ভিউৱাৰ্ছ, NB মটৰ্ছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাব পাই খুবেই ভাল লাগিছে, আৰু মানে আপোনালোকৰ সঁহাৰি আৰু সহযোগত নতুনকৈ প্ৰতিষ্ঠান এটা আৰম্ভ কৰিলোঁ, যাৰ নাম ৰখা হৈছে NB কাৰ প্লেচ। আমাৰ NB কাৰ প্লেচ যাৰ নাম ৰখা হৈছে। NB মটৰ্ছৰ আৰু এটা ইউনিট NB কাৰ প্লেচ। আজি আপোনালোকৰ ৰাইজৰ সহায় আৰু সহযোগিতা আৰু মৰম ভালপোৱা লৈ নতুন এটা প্ৰতিষ্ঠান আৰম্ভ কৰিলোঁ। চব এই গোটেইখিনি ক্ৰেডিট গ'জ টু আমাৰ ছাবস্ক্ৰাইবাৰ, ভিউৱাৰ্ছ আৰু সকলো মানুহ আৰু সকলো ৰাইজৰ মৰম, যে ভাল গাড়ী দিব পাৰিছোঁ আৰু উন্নত গাড়ী মানুহক প্ৰভাইড কৰিব পাৰিছোঁ। সেইকাৰণে সেই মৰম আৰু আশীৰ্বাদ লৈ নতুন এটা প্ৰতিষ্ঠান আৰম্ভ কৰিলোঁ, NB কাৰ প্লেচ। ইয়াতো কিছুমান ভাল ভাল গাড়ী থাকিব, আৰু ইয়াত আৰু ভাল ভাল গাড়ী ভাল ভাল দামত দিয়াৰ চেষ্টা কৰিম, যিহেতু নতুন এটা আউটলেট। চ' এয়াই কৈ মই গাড়ীৰ গোটেই ডিটেইলছটো আপোনালোকক দিম, আৰু কেনেকুৱা কি দামত আহিব, সেই আগৰ নিচিনাই নতুন আপডেট। আৰু এইবাৰ চব নতুন কালেকশ্যন আহিছে। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইবাৰ ভিডিঅ' হৈছে NB কাৰ প্লেচৰ পৰা। ইয়াত আমাৰ ডিটেইলছ দিয়া হৈছে। ইয়াৰ এড্ৰেছ হ'ব আপোনাৰ বকুলৰ বাইপাছ পলিটেকনিকেলৰ চাৰিআলিৰ অলপ আগে সোঁহাতে দেখি পাব। ৰাস্তাৰ কাষতে বৰ্ড লাগিয়ে থাকিব। আৰু গোটেই গাড়ীখিনি এবাৰ আপোনালোকক ওপৰৰ পৰা দেখাই দিছোঁ, আৰু লগত গোটেই ডিটেইলছটো মই দি আছোঁ। এইবাৰ ভিডিঅ' ষ্টাৰ্ট কৰিম i20 2021। একচুৱেলি এইটো লাষ্ট ভিডিঅ'ত ইয়াৰ প্ৰাইচটো ক'বলৈ থাকিলে, আৰু বহুতে মোক কমেণ্ট কৰিছিলে ইয়াৰ প্ৰাইচটো কিমান হ'ব। ইয়াৰ প্ৰাইচটো সঁচাকৈ খুব ধুনীয়া ৰখা আছে। i20 আপোনাৰ 2021 IMT টাৰ্বো স্পৰ্টছ। ইয়াৰ প্ৰাইচটো কেৱল ৰখা হৈছে 5,45,000। আনবিটেবল প্ৰাইচ, নতুন ডিলাৰ নতুন প্ৰাইচ। আহিব, নেগচিয়েট হ'ব। কোনোবাই 1 লাখ টকা দিলেও আমি ৰিফাইনেন্সত উলিয়াই দিম। নেক্সট আছে মাৰ্চিডিজ। এখন অলৰেডি বুক হৈ গৈছে, এখনৰ কথা নকওঁ বাৰু। এখনো বৰ ধুনীয়া গাড়ী আছিলে, খুব ভাল দামত বুক হৈছে, এইটো নকওঁ বাৰু দিয়ক। নেক্সট আছে XL6 2020। XL6 টপ এণ্ড মডেল স্মাৰ্ট হাইব্ৰিড। মাইলেজ আপোনাৰ 18 to 20 পাব। টপ এণ্ড মডেল, পুষ্টাৰৰ পৰা আদি কৰি সকলোখিনি গাড়ীত আছে ফুল অৰিজিনেল পেইণ্ট। গাড়ী চলিছে মাত্ৰ 61 to 2,000। ফুল অৰিজিনেল পেইণ্ট, আৰু 6 ছিটাৰ কেপ্টেইন ছিট। কাৰোবাক যদি ফেমিলিৰ কাৰণে বা ভাড়াৰ কাৰণেও লাগে, খুব ধুনীয়াকৈ হৈ পাৰিব। ইয়াৰ প্ৰাইচ ৰখা হৈছে 7,50,000। নেগচিয়েটিভ হ'ব, ৰিফাইনেন্সো হ'ব। কোনোবাই 1 লাখ 1.5 লাখ দিলেও আমি উলিয়াই দিম। নেক্সট আছে ৱেগনাৰ। ইয়াৰ প্ৰাইচটো আৰু কমাই দিয়া হৈছে। এখন অলপ আগৰ ষ্টক হয় বাৰু। ইয়াৰ প্ৰাইচটো কমোৱা হৈছে 395 2020 VXI প্লাছ। গাড়ী ফুল অৰিজিনেল গেটআপত আছে। অলপ ক'ৰবাত স্ক্ৰেচ আছে, যেনেকৈ এইটো এইখিনি আছে, আৰু এইখিনি অৰিজিনেল পেইণ্টত আছে কাৰণে আমি কৰি দিয়া নাই। কোনোবাই যদি বিচাৰে ৰিকুৱাৰমেণ্ট থাকে আমি কৰাই দিম। নেক্সট হৈ গৈছে আমাৰ 2015 লাষ্টৰ টপ এণ্ড মডেল এলয় থকা MS। গাড়ী খুব ধুনীয়া ফুল অৰিজিনেল পেইণ্ট, ৰাফ ইউজৰ কাৰণে বেষ্ট গাড়ী হ'ব হণ্ডা MS। ইয়াৰ প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে 2,95,000 হণ্ডা MS 2015। এটকাও খৰচ নাই, ল'ব লাগে চলাব লাগে। গাড়ী চুপাৰ ফাইন। কোনোবাই 1.5 লাখ টকা 1 লাখ টকা 50,000 দিলেও ওলাই যাব। হণ্ডা MS 2015। গাড়ী খুব ভাল, 1 টকাও কাম নাই। ষ্টেৰিং কণ্ট্ৰল আদি গোটেইখিনি আছে। এবাৰ ভিতৰটো মই দেখাই দিওঁ আহক। ভিতৰটো একেবাৰে আনটাচ হৈ আছে। এবাৰ ভিতৰটো দেখুৱাই দিয়া। এবাৰ ইয়াৰ ভিতৰ ষ্টাৰ্ট কৰিলা।
এবাৰ ইয়াৰ ভিতৰটো চাই লওক গাড়ী একদম ধুনীয়া চিকাই আছে 295 আৰু কি লাগে তাতো নেগোচিয়েট হৈ যাব ৰিফাইনেন্স হৈ যাব গাড়ী খুব ধুনীয়া চলাবলৈ মাৰিবলৈ খুব ধুনীয়া ফুল অৰিজিনেল গেটআপৰ গাড়ী নেক্সট আছে হেৰিয়াৰ এইটো অৱশ্যে আগৰ মডেল হয় আমাৰ আগৰ ষ্টকৰ গাড়ী হয় কিন্তু যেহেতু নতুন ডিলাৰত আহিলে ইয়াৰ প্ৰাইচটো আপোনালোকৰ কাৰণে খুব ধুনীয়া কৰি দিলো এতিয়া only 10,50,000 অলপ নেগোচিয়েট কৰিম আৰু ৰিফাইনেন্স কৰি দিম টপ এণ্ড মডেল 2023 56,000 ৰানিং ফাৰ্ষ্ট অনাৰৰ গাড়ী জেট মডেলটো হয় হেৰিয়াৰ এইটো আগৰ ষ্টকৰ হয় সেইকাৰণে দাম কমাই দিছো নতুন ডিলাৰ কাৰণে আহক লৈ যাওক আৰু যেহেতু নতুন হৈ আছে ডিলাৰখন সেইকাৰণে ইয়াৰ প্ৰাইচ আপোনালোকে কোৱাতকেও ভাবিব নোৱাৰা দামত আমি দি দিম সেইকাৰণে সোনকালে আহক নেক্সট আছে আমাৰ i20 2018 নেক্সট আছে 2018ৰ i20 আস্তা টপ এণ্ড মডেল গাড়ী খুব ধুনীয়া কণ্ডিশ্যন নেভিগেশ্যনৰ পৰা আদি কৰি এলয়ৰ পৰা আদি কৰি সকলোখিনি পাই যাব এবাৰ গাড়ীখনৰ ভিতৰটো আপোনালোকক দেখাই দিওঁ আৰু প্ৰাইচটো আনবিটেবল প্ৰাইচ হ'ব এইটো চাই যাগে গাড়ীৰ ভিতৰটো এবাৰ চাই লওক এখনৰ ভিতৰটো এবাৰ দেখুৱাই দিওঁ গাড়ী খুব ধুনীয়া কণ্ডিশ্যন নেভিগেশ্যনৰ পৰা আদি কৰি টাচ স্ক্ৰীনৰ পৰা আদি কৰি সকলো আছে টপ এণ্ড মডেলটো হয় 18ৰ হয় ইয়াত ডিকিট নাম্বাৰ প্লেট থাকিব কিন্তু গাড়ীৰ প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে চেৰী কালাৰ হয় গাড়ী ধুই মেলি দিলে একদম জিলিকি যাব প্ৰাইচ মাত্ৰ ৰখা হৈছে 4,45,000 অলপ নেগোচিয়েট হ'ব ৰিফাইনেন্স হৈ যাব 2018ৰ লাষ্টৰ গাড়ী হয় ইয়াতকে তলত আৰু কোনো দিব নোৱাৰে নেক্সট আহি গ'ল i20 এক্টিভ 2018 i20 এক্টিভ 2018 এখনো টপ মডেল i20 SX গাড়ী বহুত ধুনীয়া এবাৰ ভিতৰতো দেখাই দিওঁ চিট কভাৰ সব নতুন লাগি আছে হোৱাইট কালাৰত আছে আৰু প্ৰাইচ খুব ধুনীয়া ৰখা আছে এবাৰ ফ্ৰণ্টৰ পৰা দেখাই দিওঁ মই গাড়ীখন ফ্ৰণ্টৰ লিষ্টখিনি আৰু ধুনীয়া আছে ইয়াৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 4,65,000 i20 এক্টিভ এলয় হুইলৰ পৰা আদি কৰি সকলো পাই যাব অলপ নেগোচিয়েটো হ'ব ৰিফাইনেন্সো হৈ যাব কোনোবা 1 লাখ 2 লাখ টকা দিলেও ওলাই যাব এইখন এখন আহিছে খুব ধুনীয়া কণ্ডিশ্যনৰ একেবাৰে নতুন গাড়ী কোনোবাই নতুন গাড়ী ল'ব বিচাৰিলে এখন ল'ব পাৰে 2024 ভেনু S প্লাছ গাড়ী খুব ধুনীয়া কণ্ডিশ্যন 40,000 চলিছে আৰু ভিতৰটো এবাৰ মই দেখুৱাই দিব কৈছো ইয়াক এবাৰ ভিতৰত দেখুৱাই দিয়া গাড়ীৰ ভিতৰটো স্লাইটলি ওপৰলৈ উলিয়াই দিয়ে আৰু সিট কভাৰ সব নতুন লাগি আছে ল'ব লাগে চলাব লাগে কৰিব লগা একোৱে কাম নাই গাড়ী খুব ধুনীয়া ইয়াৰ প্ৰাইচ ৰখা হৈছে 6,95,000 2024 ভেনু S প্লাছ 6,95,000 ৰখা হৈছে ফুল অৰিজিনেল গেটআপৰ গাড়ী নেক্সট যেটো গাড়ী দেখুৱাম আপোনালোকক মাত্ৰ 9,000 চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী মাত্ৰ 9,000 এইখন হৈছে ভেনু 2021ৰ এবাৰ গাড়ীখন দেখুৱাই দিওঁ কৰিব লগা এটকাও কাম নাই ল'ব লাগে চলাব লাগে মানে এখন ডিলাৰত থকা আৰু ইয়াত থকা মানে নতুন শ্বৰুমত ভৰাইলেও মানে নতুন বুলিয়ে ক'ব কেৱল 9,000 চলিছে এবাৰ ভিতৰটো দেখুৱাই দিয়া নতুনৰ গোন্ধ যোৱাই নাই গাড়ী এবাৰ ভিতৰটো দেখুৱাই দিওঁ অকল 9,000 চলিছে কেৱল 9,000 চলা গাড়ী ভিতৰৰ এণ্টিৰিয়ৰ একদম আনটাচ কৰিব লগা একো নাই জাষ্ট ল'ব লাগে চলাব লাগে ইয়াৰ প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে এবাৰ গাড়ীখন মই ৱাক এৰাউণ্ড এটা কৰি দিছো ইয়াৰ প্ৰাইচটো খুব ধুনীয়া ৰখা হৈছে 6,35,000 নেগোচিয়েট হ'ব ৰিফাইনেন্সো হৈ যাব আৰু প্ৰথম এমাহ যোন আহি গাড়ী আমাৰ ইয়াত বুক কৰিব বা ল'ব তেখেতসকলৰ কাৰণে ভাবিব নোৱাৰা প্ৰাইচ মানে বেলেগ যিমান ডিলাৰ আছে সকলোতকৈ কম প্ৰাইজত আমি দি দিবলৈ চেষ্টা কৰিম আৰু কিছুমান অফাৰ থাকিব সেইটো আহিলে গম পোৱা যাব যেনেকৈ এতিয়া যিবোৰ প্ৰাইচ কোৱা হৈছে প্ৰথম এমাহ মানুহে ভাবিব নোৱাৰা প্ৰাইজত আমি গাড়ী উলিয়াই দিম সেইকাৰণে স্ক্ৰীনত দিয়া নাম্বাৰত সোনকালে কল কৰক আৰু গাড়ীবোৰ বুক কৰক কাৰণ এইটো এমাহে ভেলিডিটি থাকিব নেক্সট হৈ গ'ল চিয়াজ 2018 স্মাৰ্ট হাইব্ৰিড টপ এণ্ড মডেল আলফা অট'মেটিকত আছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যন ফুল অৰিজিনেল গেটআপৰ গাড়ী এবাৰ ভিতৰটো মই দেখাই দিবলৈ যত্ন কৰিম এবাৰ ভিতৰটো দেখাই দিয়া পুষ্টাৰৰ পৰা আদি কৰি ইয়াতে আপোনাৰ নেভিগেশ্যনৰ পৰা আদি কৰি সকলো পাই যাব গাড়ী টপ এণ্ড মডেল মাইলেজ 20ৰ ওপৰত ফুল এইটো হাইব্ৰিডটো হয় গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু প্ৰাইজো ইয়াত স্মাৰ্ট হাইব্ৰিডৰ বেজিঙো লাগি আছে যিহেতু টপ এণ্ড মডেলটো হয় আৰু ইয়াৰ প্ৰাইচটো ৰখা হৈছে মাত্ৰ 5,45,000 অলপ নেগোচিয়েট কৰি ৰিফাইনেন্সো কৰি দিম কোনোবাই 1 লাখ টকা দিলেও
আমাৰ ইয়াত গাড়ীখন লৈ যাব পাৰিব। নেক্সট হৈ গ'ল নেক্সন 2018 নেক্সন টপ মডেল XZ প্লাছ। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন, ফুল অৰিজিনেল গেটআপত আছে, ক'তো টাচ ক'তো কোনো খৰচ নাই। প্ৰাইচ খুব ধুনীয়া কণ্ডিশ্যন মডেল হয় XZ প্লাছ। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন। এবাৰ ভিতৰটো মই দেখুৱাই দিওঁ, একদম নতুন হৈ আছে, মানুহ জাষ্ট ল'ব লাগে চলাব লাগে। গাড়ী ভিতৰটো এবাৰ চাই লওক, স্ক্ৰীন টাচ, ইনবিল মিউজিক চিষ্টেম সকলোখিনি পাব। গাড়ী চলিছে আপোনাৰ 70 to 71,000 ভিতৰত। ফাৰ্ষ্ট অনাৰ গাড়ী কৰিব লগা একো নাই, জাষ্ট ল'ব লাগে চলাব লাগে। প্ৰাইচ ৰখা হৈছে বহুত ধুনীয়া প্ৰাইচ এটা দিয়া হৈছে। ইয়াৰ প্ৰাইচ ৰখা হৈছে 4,95,000। অলপ নেগচিয়েট হ'ব, ৰিফাইনেন্সো হৈ যাব। নেক্সট আহি গ'ল আমাৰ ভাৰ্না, খুব ডিমাণ্ডিং গাড়ী। এইখন গাড়ী প্ৰায় আহিলে আমাৰ বিক্ৰীয়ে হৈ যায়, মই ভিডিঅ' দিবই নাপাওঁ, কিন্তু তথাপি এইবাৰ মানে ভিডিঅ' দিহে বিকিম বুলি ভাবিয়ে ভিডিঅ'টো বনোৱা হ'ল। SX ভাৰ্না 2018 গাড়ী, এটকাও খৰচ নাই, টায়াৰ 4টাই নতুন লাগি আছে। এণ্টেৰিয়ৰত আপোনাৰ ক্ৰুজ কণ্ট্ৰলৰ পৰা আদি কৰি সকলোখিনি আছে। এবাৰ ভিতৰতো দেখুৱাই দিওঁ, এটকাও খৰচ নাই, জাষ্ট ল'ব লাগে চলাব লাগে। খুব ডিমাণ্ডিং গাড়ী, খুব ডিমাণ্ডত আছে ভাৰ্না। আৰু এই ভাৰ্না মোৰ এই মডেলটো খুব ডিমাণ্ড, মানুহে খুব বিচাৰে এই মডেলটো। এবাৰ ফ্ৰণ্টৰ পৰা দেখুৱাই দিওঁ, এই ফেচলিফ্ট মডেলটো যিটো 18-19ত ওলালে, এতিয়াতকৈ ইয়াৰ ডিমাণ্ডটো বহুত বেছি। চ' ইয়াৰ প্ৰাইচটো ৰখা হৈছে মাত্ৰ 6,30,000। অলপ নেগচিয়েট কৰি দিম, ৰিফাইনেন্সো হৈ যাব। আপোনালোকে আহক, সোনকালে ফোন কৰক আৰু বুক কৰক, প্ৰাইচ আৰু নেগচিয়েট হ'ব। নেক্সট আছে থাৰখন। এইটো অলৰেডি বুক হৈ আছে, ইয়াৰ বিষয়ে আমি পাছত ক'ম বাৰু। অলৰেডি বুক হৈ আছে, ইন কেছ যদি কিবা কাৰণে যদি নহয় তেতিয়াহে ইয়াৰ ডিটেইলছটো দিম। আৰু এইখন এটা আনবিটেবল প্ৰাইজত দি দিম, যিহেতু প্ৰাইচটো শুনাৰ লগে লগে মানুহে বুকে কৰিলে, ত' সেইকাৰণে ইয়াৰ বিষয়ে মই ডিটেইলছটো বৰ বেছি নিদিওঁ। চ' নেক্সট যদি ইন কেছ চিভিল ৰিলেটেড কিবা ইছ্যু হয়, যদি কেঞ্চেল হয়, তেতিয়া নেক্সট ভিডিঅ'ত এখন আমি দেখুৱাম আৰু ইয়াৰ প্ৰাইচটো আৰু ভাল কৰি দিম। চ' গাড়ীখিনি এইখিনি দেখালোঁ, আৰু বাকীখিনি আৰু বহুত গাড়ী আছে, যিটো আমাৰ NB মটৰ্ছ আৰু এটা আউটলেট জামিৰা তিনিআলিত আছে, তাতো এভেইলেবল আছে। চ' এইখিনি কৈ এই ভিডিঅ'টো শেষ কৰিছোঁ। আৰু আপোনালোকৰ যি আশীৰ্বাদ আৰু মৰম লৈ নতুন এটা প্ৰতিষ্ঠান আৰম্ভ কৰিছোঁ। আপোনালোকে মৰমবোৰ দি থাকিব, ভিডিঅ'জ লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে নতুন গাড়ী নতুন আপডেটবোৰ আপোনালোকে পাই থাকে। চ' এইটোৱে কৈ এই ভিডিঅ'টো শেষ কৰিছোঁ। নমস্কাৰ, জয় আই অসম।